মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ আক্ৰমণ বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত মুখ্যমন্ত্ৰীগৰাকীয়ে অসাংবিধানিক মন্তব্য কৰা বুলি অভিযোগ ৰকিবুল হুছেইনৰ বহিৰাজ্যত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিধানসভাত অনুপ্ৰৱেশকাৰী মন্ত্ৰী বিধায়ক থকা বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা ৰকিবুল হুছেইনৰ অসমৰ 14খন আসন সন্দৰ্ভতো ভৱিষ্যতবাণী কংগ্ৰেছ নেতাগৰাকী মুখ্যমন্ত্ৰীয়ে যে ধুবুৰীত আহি যে কৈ গ'ল যে মিয়াৰ ভোট লাগে সেইটো কি হ'ল তেওঁ যে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ কথাবিলাক সেইবিলাক কি হ'ল তেওঁ যে কৈছিলে যে আপোনাৰ হুজুৰ আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আপোনাৰ সাম্প্ৰদায়িক বীজ হিচাপে কৈছে আমাক সহায় কৰক সেইবিলাক কথা কি হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈছে এটা কনষ্টিটিউশ্যনেল পোষ্টত বহি আনকনষ্টিটিউশ্যনেল কথা কৈছে অসাংবিধানিক কথা কৈছে মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অনুৰোধ কৰিম যে আপোনালোকে ইলেকশ্যনৰ আগত যেতিয়া নিৰ্বাচন ডিক্লেয়াৰ কৰিছিল নীতি শিক্ষা দিছিল আপোনালোকে এতিয়া শ্ব' মতো কেছ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে